নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটৰ পুলিবৰ গন্ধিয়া গাঁৱৰ হৰি মন্দিৰত সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ পুলিবৰ গন্ধিয়া গাঁৱৰ বৰনামঘৰত সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ অহা 2 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা ভাগৱত পাঠৰ প্ৰথম দিনা ধৰ্মীয় বিভিন্ন অনুষ্ঠানৰ পাছতে ভাগৱত প্ৰতিষ্ঠা কৰা হয় সাদিনীয়াকৈ আৰম্ভ কৰাৰ পাছত দুবাৰ আমি 3-4 দিনীয়াকৈ যি আমাৰ ভাগৱত অনুষ্ঠিত হয় দশমৰ পৰা দ্বাদশ স্কন্ধলৈ তেনেদৰে দুবাৰ কৰা হ'ল কিছুদিন তাৰপিছত বিৰতি হ'ল হোৱাৰ পাছত এই বছৰ আমি প্ৰায় আঘোণ মানৰ পৰা এই ভাগৱত ভাগী অনুষ্ঠিত কৰাৰ কথা গোটেই গাঁৱৰ যুৱকবৃন্দ সহযোগত সমস্ত আই সমস্ত সহযোগত অনুষ্ঠিত কৰিম বুলি ভাবি আহিছিলোঁ কিন্তু আমাৰ বিভিন্ন সামাজিক অসুবিধাৰ কাৰণে আচলতে আমি অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ শেষত আমি 4 মাঘৰ পৰা আৰম্ভ কৰিব বিচাৰিছিলোঁ কিন্তু তথাপিতো মানে ধৰক আমাৰ সমাজৰে দুজন লোকৰ বৈকুণ্ঠগামী হোৱাত আমি এসপ্তাহ ভাগৱত ভাগ পিছুৱাই এই 12 মাঘৰ পৰা 19 মাঘলৈ সাদিনীয়াকৈ আমাৰ অবিৰত শ্ৰীমদ ভাগৱত পাঠ ভাগ অনুষ্ঠিত কৰি আছোঁ আমি দেওবাৰৰ পৰা শনিবাৰে অধিবাস হৈ গৈছে দেওবাৰৰ পৰা আমাৰ আজি মঙলবাৰ 3 দিন অতিক্ৰম কৰিছে বৰ্তমান ষষ্ঠ স্কন্ধ চলি আছে সমাজৰ সকলোৱে শান্তি হওক সমাজখনত সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তি থাকক এই উদ্দেশ্যে আগতীয়াকৈ আমি আচলতে ভাগৱত ভাগ উদযাপন কৰিছোঁ কিন্তু এইখিনিতে আপোনালোকৰ জৰিয়তে সমগ্ৰ যোৰহাটবাসী তথা অসমবাসী ৰাইজক এটা কথা অনুৰোধ জনাব বিচাৰোঁ যিহেতু আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে এই ক্ষেত্ৰত আচলতে অলপ বিতৰ্কও হোৱা দেখা যায় যে পৰীক্ষাৰ সময়ত আচলতে উচ্চ স্বৰত অনুভাষণ যন্ত্ৰ ব্যৱহাৰ কৰি ভাগৱত অনুষ্ঠিত কৰি আমি ল'ৰা ছোৱালীসকলক কিমান আচলতে তেওঁলোকৰ শৈক্ষিক দিশত আগবঢ়াই নিব বিচাৰিছোঁ তাক লৈ বিতৰ্ক এটা হয় সেয়েহে আমি কি কৰিছোঁ যে ৰাতি 9টা বজাৰ লগে লগে আমি অনুভাষণ যন্ত্ৰ ভাগ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ধৰক ভিতৰত যিসকল আমাৰ এই ওচৰে পাজৰে থাকে তেখেতসকলক শুনিবৰ কাৰণে কম চাউণ্ডত আমি আমাৰ 2টা অনুভাষণ যন্ত্ৰ অকল নামঘৰৰ মাজত শুনাকৈ ব্যৱস্থা কৰিছোঁ আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ ৰাইজে যাতে আমাক বেয়া নাপায় কাৰণ আমি ধৰ্ম ৰাখিব লাগিব শিক্ষাৰ ক্ষেত্ৰখনতো আমি আগবাঢ়ি যাব লাগিব ছাত্ৰ ছাত্ৰীসকল আমাৰ ভৱিষ্যত তেওঁলোকৰ শৈক্ষিক জীৱনৰ উন্নতিটো আমি সদায় কামনা কৰোঁ কিন্তু কথা হ'ল যে আমি অতি এৰাব নোৱাৰাৰ কাৰণে ধৰক আঘোণৰ পৰা আহি আমি আজিৰ অৱস্থাত এতিয়া ইয়াতকৈ আৰু পিছলৈ যাব নোৱাৰি আজিও আমাৰ মাজত এটা সামাজিক অসুবিধাৰ সৃষ্টি হৈছে বোধ কৰোঁ ইতিমধ্যে গতিকে সেইখিনি কথা বিতৰ্কলৈ নগৈ আমাৰ লগত সকলোকে সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আমি ৰাইজক দুখেৰে জনাওঁ যে আমি অতি এৰাব নোৱাৰা পৰিস্থিতিত আমি ধৰক অনুভাষণ যন্ত্ৰ ভাগ ব্যৱহাৰ কৰিবলগীয়া হৈছে যদিও আমি ৰাতি 9টা বজাৰ লগে লগে আমি অনুভাষণ যন্ত্ৰ ভাগ বন্ধ কৰি দিছোঁ গতিকে ৰাইজে আমাক বেয়া নাপাব আপোনালোকৰ জৰিয়তে আমি সমস্তৰে কুশল কামনা কৰিছোঁ সকলোকে আমাৰ এই গুৰুগৃহলৈ আমন্ত্ৰণ জনাইছোঁ ভক্তিপূৰ্ণ অনুষ্ঠান ভাগলৈ আহিবলৈ আহ্বান জনাইছোঁ সকলোৱে আহক নিমন্ত্ৰণ জনাইছোঁ আমাৰ সমাজখন চাওক আমাৰ পৰিৱেশটো উপলব্ধি কৰক ভক্তিময় পৰিৱেশ সকলোৰে ভাল হওক তাকেই কামনা কৰিছোঁ ইয়াৰ পাছতে আৰম্ভ হয় অবিৰত ভাগৱত পাঠ শেষৰ দিনা হৰ হৰ মহাদেৱ নাট্যগোষ্ঠীৰ দ্বাৰা নৃসিংহ মুৰাৰী ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ধৰ্মীয় সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে উল্লেখযোগ্য যে বহু বছৰৰ অন্তত অনুষ্ঠিত হোৱা এই ভাগৱত পাঠ কাৰ্যসূচীলৈ স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।